বৰ্তমান অসমত মুক্ত গণতন্ত্ৰ নাইকিয়া হৈ পৰিছে আৰু বৰ্তমান চৰকাৰৰ মন্ত্ৰীসকলক প্ৰশ্ন খুজিলে তেওঁলোক খং উঠি যায়, তেওঁলোকৰ গাত লাগি যায়। আজিও মই ঢিং পৌৰসভাৰ কিছু অনিয়ম সম্পৰ্কে সদনত প্ৰশ্ন মই যেতিয়া বিষয়টো উত্থাপন কৰিলোঁ, মন্ত্ৰী অশোক সিংহালে তেখেত কিছু ইৰিটেট হৈ গ'ল, অলপ অসহিষ্ণু হৈ পৰিল আৰু মোক ক'লে যে এই কথাবিলাক সদনত কিয় ক'ব লাগে। ঢিং পৌৰসভাত যোৱা 2 বছৰত আমাক এতিয়ালৈকে শপত গ্ৰহণ কৰাৰ ব্যৱস্থা নকৰিলে। পৌৰসভাত বিধায়ক আৰু সাংসদসকল তেওঁলোকে এক্স অফিচিঅ' মেম্বাৰ হয়। ঢিং নগৰ সমিতি বা পৌৰসভা যিহেতু ঢিং আৰু বটদ্ৰৱা সমষ্টিৰ অন্তৰ্গত, তাত মোৰ লগতে বিধায়িকা শিৱামণি বৰা আৰু সাংসদ গৌৰৱ গগৈ আমি 3গৰাকী শপত ল'ব লাগিছিল। 2 বছৰত তেওঁলোকে শপত গ্ৰহণৰ ব্যৱস্থা নকৰিলে আৰু এই অনিয়ম সম্পৰ্কে মই আজি ইয়াত প্ৰশ্ন উত্থাপন কৰোঁতে মন্ত্ৰী অশোক সিংহালে কৈছে এই কথাবিলাক সদনত কিয় ক'ব লাগে, বিধায়কে তাত গৈ পেলাই কাম কৰিব লাগে, মানে ইয়াত বক্তব্য দিলেই নহয়, বক্তব্য দিলে একো নহয়, বক্তব্য দিলে অৰ্থাৎ বক্তব্য দিলে সদনত যদি বিভাগৰ কিবা দুৰ্নীতি উল্লেখ কৰিলে মন্ত্ৰীসকলৰ খং উঠি যায় আৰু তেওঁলোকে যদি ইয়াত ৰিয়েক্ট কৰে তেনেহ'লে এইখন ৰাজ্য কেনেকৈ চলিব। মই মুখ্যমন্ত্ৰী মহোদয়ক এইটো আহ্বান জনাম যে আপোনাৰ মন্ত্ৰীসকলক প্ৰথমতে শিষ্টাচাৰ শিকাওক। সদনত প্ৰতিগৰাকী বিধায়কে, শাসকীয় বা বিৰোধী দলৰ বিধায়কে তেওঁলোকৰ অধিকাৰ আছে, তেওঁলোকে যিকোনো বিভাগৰ দুৰ্নীতি বা অনিয়ম সংক্ৰান্তত ইয়াত উত্থাপন কৰিবই। আনকি যদি কোনো এটা কমিটিত যদি বিধায়কসকল, যেনেকৈ আমি ব্লক ভিজিলেন্স কমিটিৰ প্ৰেচিডেণ্ট হয় বিধায়ক, বা এনেকৈ আৰু কিছুমান কমিটি আছে য'ত বিধায়কসকল মেম্বাৰ হয় বা প্ৰেচিডেণ্ট হয়, তাত যদি বিধায়কসকলে সেই মিটিঙত থাকি যিবিলাক তাত সিদ্ধান্ত লয় সেইমতে যদি অফিচাৰজনে, BDO-জনে বা চাৰ্কল অফিচাৰ বা এক্সিকিউটিভ অফিচাৰ বা ইঞ্জিনিয়াৰ বা DC বা ADC তেওঁলোকে যদি কাম নকৰে তেনেহ'লে সেই কথাবিলাক বিধায়কে বিধানসভাত উত্থাপন কৰিবই লাগিব। কাৰণ বিধানসভাটো হৈছে আমাৰ প্ৰশাসনৰ সকলো সিদ্ধান্ত লোৱাৰ কাৰণে সৰ্বোচ্চ সদন। গতিকে আজি ধৰি ল'লোঁ ঢিং পৌৰসভাত মই আৰু বটদ্ৰৱাৰ বিধায়িকা আমি সদস্য আছোঁ, কিন্তু তাত যিবিলাক সিদ্ধান্ত হয়, কাম কাজ হয়, আমাক জনোৱা নহয় আৰু তাত যেতিয়া দুৰ্নীতি হয়, অনিয়ম হয়, আমি বিধানসভাত উত্থাপন কৰিম। উত্থাপন কৰাৰ লগে লগে আজি মন্ত্ৰী অশোক সিংহালে যি ধৰে ইৰিটেট হ'ল, তেওঁ যেনেকৈ ৰিয়েক্ট কৰিলে, অৰ্থাৎ এই কথাবিলাক বিধানসভাত উত্থাপন কৰিব নালাগে, নিজৰ বিভাগটো চম্ভালিব নোৱাৰা, নিজৰ বিভাগৰ দুৰ্নীতি বন্ধ কৰিব নোৱাৰা এনে মন্ত্ৰীয়ে বিধানসভাত কথাবিলাক উত্থাপন কৰিলে যদি খং উঠি যায়, মই ভাবোঁ এনে মন্ত্ৰী থকাটো উচিত নহয়। মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ জনাম যে আপুনি আপোনাৰ মন্ত্ৰীসকলক শিষ্টাচাৰ শিকাওক, তেওঁলোকক ধৈৰ্য ধাৰণ কৰিবলৈ শিকাওক আৰু তেওঁলোকক সংযত হ'বলৈ শিকাওক, যাতে বিধায়কসকলে তেওঁলোকৰ বিভাগৰ কিবা অনিয়ম বা দুৰ্নীতিৰ কথা বিধানসভাত উত্থাপন কৰিলে যাতে তেওঁলোক অলপ সংযমী হৈ যাতে উত্তৰ দিয়ে আৰু যাতে কথাটো গুৰুত্ব সহকাৰে লৈ তেওঁলোকে সমাধানৰ চিন্তা কৰে। এনেধৰণৰ অসহিষ্ণু, ইৰিটেটিং বা এনেধৰণৰ যিসকলে নিজৰ বিভাগৰ কোনো দুৰ্নীতি বা অনিয়ম শুনিবলৈ ইচ্ছুক নহয়, এনে মন্ত্ৰী থাকিলে অসমখন কেতিয়াও আগুৱাই নাযায়। মুখ্যমন্ত্ৰী মহোদয়ক মই অনুৰোধ জনাইছোঁ মন্ত্ৰীসকলক যাতে শিষ্টাচাৰ শিকায়। কংগ্ৰেছক হৰুৱাবলৈ মানে কংগ্ৰেছটো ইয়াত জিকিবই নোৱাৰে। নগাঁও লোকসভা সমষ্টিত আজি ইয়াত যদি ৰাহুল গান্ধীও আহে তেওঁলোকো জিকিব নোৱাৰে। কংগ্ৰেছৰ অৱস্থাই নাই বৰ্তমান। আৰু আমি যোৱা 3-4 মাহত নগাঁও লোকসভা সমষ্টিৰ চুকে কোণে আমি কাম কাজ কৰি আছোঁ আৰু বৰ্তমান নগাঁও লোকসভা সমষ্টিত যদি ফিল্ডত কাম কৰি আছে AIUDF, আমি অন্য কোনো দলক ফিল্ডত দেখাই নাই। 3-4 মাহত আমি যিমান কাম কৰিছোঁ বা ৰাইজৰ পৰা যিটো সঁহাৰি পাইছোঁ, আজিৰ দিনতো নিৰ্বাচন অনুষ্ঠিত হ'লে নগাঁও লোকসভা সমষ্টিত AIUDF 7 পৰা 8 লাখ ভোট পাব। BJPৰ লগত আমাৰ কণ্টেষ্ট হ'ব। BJPক অন্ততঃ 2 লাখৰ পৰা 2.5 লাখ ভোটৰ ব্যৱধানত পৰাস্ত কৰি আমি জয়লাভ কৰিম। কংগ্ৰেছ 3য় স্থানত আছে, তাত কংগ্ৰেছক নহয়, আমি BJPক হৰুৱাম। কংগ্ৰেছটো এনেই 3য় স্থানত আছে, কংগ্ৰেছটো এনেও জিকিবই নোৱাৰে। গতিকে নগাঁও লোকসভা সমষ্টিত আমি BJPক হৰুৱাই আমি জয়লাভ কৰিম। কংগ্ৰেছ 3য় স্থানত, তেওঁলোকৰ লগত আমাৰ কণ্টেষ্টেই নাই। গতিকে কংগ্ৰেছক হৰুৱা নহৰুৱাৰ প্ৰশ্নই নাই। নহয়, মোৰ পিতৃ তেখেতে, মই 3বাৰ বিধায়ক হ'লোঁ, কেতিয়াও তেখেতে মোৰ কাৰণে কোনোদিন ঘৰৰ পৰা ওলোৱা নাই বা কোনোদিন কাৰো ওচৰত ভোট বিচৰা নাই। তেখেত জীৱিত থকা অৱস্থাত মই 2বাৰ বিধায়ক হ'লোঁ আৰু তেখেত ইহলোকৰ পৰা প্ৰস্থান কৰাৰ পিছত, তেখেতৰ পৰলোক গমনৰ পিছতো মই 2021 চনত আকৌ মই নিৰ্বাচন খেলিলোঁ। তেখেত কোনোদিন মোৰ কাৰণে ওলোৱা নাই, কাৰো ওচৰত ভোট বিচাৰি যোৱা নাই। গতিকে তেখেতৰ মৃত্যুৰ পিছতো মই 2021 চনত 1.5 লাখ ভোট পাই মই নিৰ্বাচিত হৈছোঁ। মোৰ যিটো কেৰিয়াৰ, সেই কেৰিয়াৰত
তেখেতে কোনোদিন কাৰো পৰা ভোট বিচৰা নাই আৰু মোৰ কথা হ'ল মোক যদি ৰাইজে যোগ্য বুলি ভাবে আৰু যদি মোৰ কাম কাজত বা মোৰ প্ৰদৰ্শনত ৰাইজ যদি সন্তুষ্ট মোক ভোট দিব নহ'লে নিদিয়ে ইয়াত মই মোৰ পৰিয়ালৰ বা কাৰো মই এইটো কথাটো নাভাবোঁ যে কোনোবাই গৈ ৰাইজক ভোট বিচাৰে বুলি তেতিয়া ভোট দিব আগতেও মোৰ পিতৃৰ মৃত্যুৰ পিছতো মই 1.5 লাখ ভোটত নিৰ্বাচিত হৈছিলোঁ মহিৰাবাৰীতো মই সপ্তাহত 3-4 দিন গৈ আছোঁ এইবিলাক কথা তাত মানে কেইজনমান ৰিপৰ্টাৰ এজন ৰিপৰ্টাৰ যোৱাবাৰ তাত কেণ্ডিডেট হৈছিল মোৰ এগেইনষ্টত আৰু সেই ৰিপৰ্টাৰজনৰ গোটেই মহিৰাবাৰী প্ৰেছ ক্লাব তেওঁৰ লগত আছিল নহয় এইবিলাক চব তাত ৰিপৰ্টাৰবিলাকে মোক হেৰি কৰে মানে যিহেতু এজন ৰিপৰ্টাৰ মোৰ এগেইনষ্টত কেণ্ডিডেট হৈছিল সেই ৰিপৰ্টাৰজন মহিৰাবাৰী প্ৰেছ ক্লাবৰ সভাপতি আজিৰ দিনতো তেওঁ মহিৰাবাৰী প্ৰেছ ক্লাবৰ সভাপতি আৰু তেওঁ মোৰ এগেইনষ্টত কেণ্ডিডেট আছিল গতিকে প্ৰেছ ক্লাবৰ সভাপতি যেতিয়া কেণ্ডিডেট হয় তাৰ পিছতো তেওঁ প্ৰেছ ক্লাবৰ সভাপতি হৈ থাকে ৰিপৰ্টাৰ হৈ থাকে গতিকে ৰিপৰ্টাৰসকল তাত আচলতে নিৰপেক্ষ ৰিপৰ্টাৰ নহয় তেওঁলোক ৰাজনৈতিক ৰিপৰ্টাৰ গতিকে সেই ৰাজনৈতিক ৰিপৰ্টাৰবিলাকে আপোনালোকক যিটো ইনফৰমেশ্যন দিয়ে সেই গোটেই ৰিপৰ্টাৰসকলে মোৰ এগেইনষ্টত ইমান প্ৰপাগাণ্ডা কৰিলে তাত গোটেই প্ৰেছ ক্লাব আৰু সকলো ৰিপৰ্টাৰে তাত মোৰ এগেইনষ্টত ইমান প্ৰপাগাণ্ডা কৰিলে কৰাৰ পিছতো 1,05,000 ভোটত পৰাস্ত হ'ল গতিকে সেই ৰিপৰ্টাৰসকলে আপোনালোকক ইনফৰমেশ্যন দিবই আৰু তেওঁলোক কেণ্ডিডেট যেতিয়া ৰিপৰ্টাৰ কোনোবা হয় নিজৰ ভোট বিচাৰিবই মোৰ এগেইনষ্টত তেওঁলোকে অপপ্ৰচাৰ কৰিবই গতিকে এইটো ৰাইজে যদি বিচাৰে মই যামেই দিল্লী নহয় মই আচলতে বিধায়ক হিচাপে থাকি বেছি সুখী মই কেণ্ডিডেট হিচাপে মই টিকেট বিচৰাও নাই মই আজিলৈকে বিচৰা নাই মই বিধায়ক হৈ থাকিব বিচাৰোঁ কিন্তু দলে এটা কথা কৈ আছে যে ৰাইজৰ পৰা যিটো জনমত আহিছে আটাইতকৈ বেছি মোক বিচাৰিছে নগাঁও লোকসভা সমষ্টিৰ ৰাইজে যদি দলে মোক দিয়ে মই খেলিম যাকে দিয়ে মই তাক লৈ খেলিম কিন্তু মই ভাবোঁ মই বিধায়ক হৈ থাকিব পাৰিলে মই সুখী আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ